নমস্কাৰ বন্ধুসকল, মই জিত স্বাগতম জনাইছোঁ আপোনালোকক গ্ৰীণ লিভ আছাম ইউটিউব চেনেলত। সদায় আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ আমাৰ পৰ্দাৰ আগত থকা ব্যক্তিসকলৰ সৈতে, কিন্তু আজি আপোনালোকৰ চিনাকি কৰাই দিম পৰ্দাৰ পাছত থকা ব্যক্তি এজনৰ বিষয়ে, যিজন হৈছে বিনোদ কুৰ্মী দা। তেওঁ এজন কবি, গল্পকাৰ, প্ৰবন্ধক, লগতে গীতিকাৰ, সুৰকাৰ। হওক তেওঁৰ বিষয়ে কিছু কথা জানো। নমস্কাৰ বিনোদ দা, নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক গ্ৰীণ লিভ আছাম ইউটিউব চেনেলত। ধন্যবাদ। বিনোদ দা, আপোনাৰ সাহিত্য জগত বা গীতৰ জগতৰ বিষয়ে কথা পতাৰ আগতে প্ৰথমতে আপোনাৰ পৰিচয়টো অলপ জানিব বিচাৰিম। আপোনাৰ ঘৰ ক'ত? ধৰক। হয়, নমস্কাৰ দৰ্শকসকল। মোৰ নাম বিনোদ কুৰ্মী। ঘৰ মোৰ 1 নং লেলাপথাৰ গাঁৱত, আমাৰ ৰাজগড় অঞ্চল, টিংখাং সমষ্টি, আমাৰ জিলাখন ডিব্ৰুগড়। আৰু ঘৰত মা দেউতা আছে, ভাইটি ভণ্টি আমি 3জন। মই ডাঙৰ, মোতকৈ সৰু ভণ্টি, তাই ইতিমধ্যে বিয়া হৈ গৈছে তাই, আৰু ভাইটি এজন। তাৰপৰা মোৰ শ্ৰীমতী আছে আৰু মোৰ নিজৰ ল'ৰা এটা আছে। আপোনাৰ স্কুল ক'ত পঢ়িছিল, কলেজ ক'ত পঢ়িছিল, শিক্ষা জীৱনটোৰ বিষয়ে অলপ জানিব বিচাৰিম। শিক্ষা জীৱন মোৰ কেন্দুগুৰি বাগান প্ৰাথমিক বিদ্যালয়, তাৰ পৰা আৰম্ভ হৈছিলে। তাত আমাৰ শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী জনা কুমাৰী দণ্ডচেত্ৰী বাইদেউৰ তত্ত্বাৱধানত মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ। তাৰপিছত মই মাধ্যমিক শিক্ষা মধ্য ইংৰাজীটো কৰিলোঁ মোৰ কেন্দুগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা। তাৰপিছত আকৌ কেন্দুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিলোঁ। তাৰপিছত নাহৰকটীয়া কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰপিছত ডিব্ৰু কলেজৰ পৰা স্নাতক ডিগ্ৰী ল'লোঁ। তাৰপিছত মই কৃষ্ণকান্ত সন্দিকৈ অ'পেন ইউনিভাৰ্চিটিৰ যোগেদি মাছ কমিউনিকেশ্যন কৰি আছিলোঁ, কিন্তু কিবা মানে অসুবিধা হোৱাৰ কাৰণে সেইটো মই 2টা ছেম দিয়াৰ পিছত মই দিব নোৱাৰিলোঁ। আৰু ইয়াৰ পাছতে আপোনাক সুধিব বিচাৰিম, যিহেতু আপুনি লিখা মেলা কৰে, তেন্তে আপোনাৰ লিখা মেলাৰ আৰম্ভ কেতিয়াৰ পৰা কৰিলে, লিখিবলৈ ল'লে, কেতিয়াৰ পৰা ধৰি লওক সাহিত্য জগতত আপুনি আগবাঢ়ি আহিলে? সাহিত্য জগত বুলি ক'লেতো বহুত ডাঙৰ এটা বিশাল জগত। লিখা মেলা কৰাটো মোৰ সৰুৰ পৰা এটা মানে মোৰ আগ্ৰহ আছিলে। পেপাৰ আমাৰ এইটো খুব মানে কেন্দুগুৰি এৰিয়াটো ডিব্ৰুগড় জিলাৰ ভিতৰত একেবাৰে জকাইচুক বুলি ক'ব পাৰি, বহুত ভিতৰুৱা জেগা। মানে আমাৰ ইয়াত পেপাৰ পত্ৰ তেনেকুৱা পঢ়া শিল্পী মানে সাহিত্য চৰ্চা কৰা মানুহ খুব কম। কিন্তু মোৰ এটা ধাউতি আছিলে, মানে পঢ়িব লাগে বা লিখিব লাগে তেনেকুৱা টাইপৰ। মই খুব চোকা ল'ৰা নাছিলোঁ শিক্ষাৰ ক্ষেত্ৰত, মই বৰ গেধা, মই ইমান চোকা নহয়। তাৰপিছত আমাৰ সেই লিখিবলৈ মানে পঢ়িবলৈ মন যায়। তেতিয়া ঘৰতো তেনেকুৱা পঢ়াৰ পৰিৱেশ নাই, আমাৰ মা দেউতা বিশেষ পঢ়া নহয়। তথাপি কিন্তু আমাক স্কুললৈ যাবলৈ, পঢ়িবলৈ খুব মানে উৎসাহ যোগাইছিলে, আৰু সেই তেনেকৈ আগবাঢ়িছিলোঁ। তেতিয়া মই মানে সেই লিখাৰ আগততো পঢ়িব লাগিব, পঢ়িলেহে লিখিব পৰা যায়। তেতিয়া মানে কৰোঁ কি, দেখোঁ যে কিছুমান আমাৰ লগৰ ল'ৰাৰ মাক বাপেকে পেপাৰ এখন আনে, দৈনিক পেপাৰ, তেওঁলোক পঢ়ে। আৰু আমাৰ লগৰ ল'ৰাবোৰো মানে আহি কয় যে আজি পেপাৰখনত তেনেকৈ পালোঁ। তো মই দেউতাক ক'লোঁ তেনেকৈ যে মানে পেপাৰ ঘৰত ল'ব লাগে, পঢ়িব লাগে। তো তেওঁলোক তেনেকৈ নেজানে বিশেষ সেইবোৰ কথা। তাৰপিছত মই দেখিলোঁ যে মই এতিয়া কেনেকৈ পঢ়িম পেপাৰখন, তেতিয়াতো টকা পইচা নিজৰ নাই, বা মই হেৰি কথা কৈছোঁ তোমাৰ ME স্কুল পঢ়া পৰ্যায়ৰ। তেতিয়া কৰোঁ কি, আমাৰ কেন্দুগুৰি তিনিআলিত দোকান এখন আছিলে, প্ৰভাত গগৈ বুলি, তেখেতৰ দোকান এখন আছিলে। তেখেত তাত পেপাৰ মানে ছাপ্লাই দিয়ে আৰু বিতৰক। তাৰপিছত তাতো সেই তেনেকৈ যে সদায় ল'ব লাগে, পইচা দিব লাগে, সেইটো নেজানো। আৰু তেওঁলোক মানে এক্সট্ৰা পেপাৰ নানে, কম পেপাৰ মানে যাৰ অৰ্ডাৰ আছে ৰেগুলাৰ গ্ৰাহক তেওঁলোকৰ আনে। তেতিয়া মই তাত বাচি যায় কিছুমান পেপাৰ, সেইখিনি কেজি হিচাপত কিনি লৈ যাওঁ। কেজি হিচাপত কিনি লৈ গৈ পেলাই মোৰ যিখিনি ভাল লাগে সেইখিনি পঢ়োঁ। মানে নিউজটোতো এতিয়া নপঢ়োঁ, কাৰণ ৰাজ্যিক পৰ্যায় হওক, নেশ্যনেল ইণ্টাৰনেশ্যনেল নিউজৰ লগত ইমান সম্পৰ্ক নাই। তেতিয়া পঢ়ি ভাল লাগে কি আৰু, এটা টিনেজাৰ নহয়, তাতকৈ মানে কিশোৰ অৱস্থাত। তেতিয়া মানে সেই গল্প, কবিতা এইবোৰ মানে পঢ়োঁ, আৰু সেই মানে কেজি হিচাপত কিনি নি পেপাৰবোৰ পঢ়োঁ। তেনেকৈ মই আৰম্ভ কৰিছিলোঁ লিখা। আৰু লিখাৰ ক্ষেত্ৰত বিশেষ মানে উৎসাহ যোগাইছিলে আমাৰ ইয়াতে আছে শ্ৰদ্ধা ককাইদেউ, আমাৰ একেখন গাঁৱৰে 1 নং লেলাপথাৰ প্ৰশান্ত বৰুৱা, তেওঁ নিজেও লিখিছিলে।
তাৰপিছত কাকা বুলি কওঁ দদাইদেউ সঞ্জীৱ চেত্ৰী, তাৰপিছত অৱনী গগৈ, মেঘনাথ গোস্বামী। সম্বন্ধত মোৰ যিখিনি তেনেকুৱা অনুপ্ৰেৰণা যোগোৱা ব্যক্তি আছে সেইখিনি কিন্তু বয়সতকৈ মোতকৈ ডাঙৰ, আৰু মোৰ লগ হিচাপে তেওঁলোক মানে খুব উৎসাহ যোগাইছিলে। সেই তেনেদৰে লিখি গৈছোঁ। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলো উৎসাহ যোগাইছিল যথেষ্ট। সেই তেনেদৰে আগবাঢ়িছোঁ। ধন্যবাদ। এইদৰে আপুনি সাহিত্য জগতত হওক বা সংগীত জগতত হওক এইদৰে আগবাঢ়ি যাওক। আৰু যিহেতু এতিয়ালৈকে আপুনি কেইবাখনো পুথি সংকলন প্ৰকাশ কৰিছে, গতিকে আপোনাৰ প্ৰথম পুথিখন কোনখন প্ৰকাশ কৰিছিলে? প্ৰথমখন পঢ়ি থকা অৱস্থাতে, তেতিয়া মই ডিগ্ৰী পঢ়ি আছিলোঁ, লাষ্ট ইয়েৰ আছিলোঁ। তেতিয়া 1+1+1 আছিলে আমাৰ সময়ত। তেতিয়া 2008 চনত কৰিছিলোঁ। এইটো 3জন মিলি, এই প্ৰশান্ত বৰুৱা ককাইদেউ বুলি ক'লোঁ, তেওঁ বাইদেউ এগৰাকী আমাৰ ইয়াৰে, এতিয়া শিৱসাগৰলৈ বিয়া হৈ গৈছে, ৰমি বৰগোহাঁই, তাৰপৰা মই, 3জনে মিলি পেলাই 3জনৰ কবিতা সংকলন এখন কৰিছিলোঁ। এখন সংকলন 3জন কবিও নহয় আৰু, তেতিয়া লিখিবলৈ ষ্টাৰ্ট কৰিছোঁহে আমি। কবিতা হৈছে নাই হোৱা সেইবোৰ নাজানো। এতিয়াও আমি যিবোৰ লিখোঁ, মই যিবোৰ লিখোঁ, এইটো কবিতা হৈছে বুলি মই নিজে নকওঁ, হোৱাও নাই অৱশ্যে। তো সেই তেনেকৈ আমি 3জনে মিলি এখন সংকলন কৰিছিলোঁ। নামটো আছিলে কাৰ বাবেই ভাল পোৱা। সেইটো শোণিতপুৰৰ সৃষ্টি প্ৰকাশনে প্ৰকাশ কৰিছিলে। সেইখন প্ৰথম 2008 চনত। তাৰপিছত বাকী ধৰি লওক আৰু এনেকুৱা আপোনালোকে কবিতাৰ ধৰি লওক কবিতা পুথি প্ৰকাশ কৰিলে সংকলন এটা, আৰু বেলেগ এনেকুৱা ধৰি লওক প্ৰবন্ধ হিচাপে প্ৰবন্ধ সংকলন এখন কৰিছিলোঁ 2015 চনত। 2015 চনত কৰিছিলোঁ সেউজ সংস্কৃতিৰ চিন্তন বুলি, সেইখন কৰিছিলোঁ। সেইখন আপোনাৰ প্ৰকাশ কৰিছিলে নিবিড় প্ৰকাশন, গুৱাহাটীৰ পৰা। শ্ৰদ্ধাৰ দুৰ্গা প্ৰসাদ হাজৰিকা ককাইদেউ, তেওঁলোক লিখা মেলা ক্ষেত্ৰত মোক বহুতখিনি হেৰি কৰিছিলে। যেতিয়া মই গুৱাহাটীত থাকোঁ, তেতিয়া মই গুৱাহাটীত মানে হেৰি কৰিছিলোঁ, মই ছাউণ্ড ৰেকৰ্ডিঙৰ কোৰ্চ এটা কৰিছিলোঁ। তেতিয়া গুৱাহাটীত থাকোঁতে মোৰ সেই ককাইদেউ কেইজনৰ লগত মানে লিখা মেলাৰ ক্ষেত্ৰত বাৰ্তা পখিলি তেনেকুৱা বিভিন্ন মেগাজিনত লিখিছিলোঁ। তেনেকৈ চিনাকি, আৰু তাত গৈ পেলাই তেওঁলোকক ফিজিকেলি লগ পালোঁ। লিখা মেলাৰ ক্ষেত্ৰত তেওঁলোকে বহুতখিনি দেখুৱালে, মানে কেনেকৈ লিখিব লাগে, কি কৰিব লাগে। তো সেই সময়তে তেওঁলোকৰ যুগসূত্ৰ, পিছত এইখন সেউজ সংস্কৃতিৰ চিন্তন, সেইখন তেওঁলোকে প্ৰকাশ কৰিছিলে নিবিড় প্ৰকাশনৰ যোগেদি। তাৰপিছত 2017 চনত ৰাও মানে ভইচ, ৰাও দ্য ভইচ বুলি এখন চাহ জনগোষ্ঠীৰ তথ্যৰে সমৃদ্ধ, মানে আপোনাৰ চাহ জনগোষ্ঠীৰ প্ৰথম সাহিত্যিক কোন, লেখক কোন, মেট্ৰিক পাছ কোন, হায়াৰ ছেকেণ্ডেৰী পাছ, প্ৰথম MLA কোন, বিভিন্ন চাহ জনগোষ্ঠীৰ মানুহসকল বিভিন্ন দিশত মানে প্ৰথম কোন হৈছে, ধৰক মহিলা BA পাছ কোন, প্ৰথম ডাক্তৰ কোন, প্ৰথম ইঞ্জিনিয়াৰ কোন, প্ৰথম উকিল কোন, সেনা বিষয়া কোন, সেইবোৰ তেনেকুৱা ধৰণৰ তথ্যৰে সমৃদ্ধ এখন কৰিছিলোঁ। সেই তথ্যবোৰ সংগ্ৰহ কৰি পেলাই এখন ৰাও দ্য ভইচ বুলি, সেই 3খনেই এতিয়ালৈকে। আৰু প্ৰকাশৰ পথত আছে আপোনাৰ মিতান বুলি প্ৰবন্ধ সংকলন, তাৰপৰা অনুবাদ গল্প সংকলন এখন আছে। কিন্তু কিছুমান ক্ষেত্ৰত মানে বিশেষকৈ আমাৰ আৰ্থিক দুৰৱস্থাৰ কাৰণে সেইখিনি প্ৰকাশ হোৱা নাই। বিনোদ দা, আপুনি যিহেতু আপুনি লিখা পুথিকেইখনৰ কথা ক'লে, কবিতাৰ পুথি, প্ৰবন্ধ সংকলন, তো মানে আমাৰ দৰ্শকসকলক দেখুৱাব পৰা যাব নেকি তেওঁলোকৰ পৰা? হয়, গোটেইকেইখনতো নাই, মোৰ 2খন আছে বৰ্তমান। এখন হ'ল আপোনাৰ সেউজ সংস্কৃতিৰ চিন্তন, এখন কৰিছিলোঁ। এইটো ফ্ৰণ্ট ছাইড, বেক ছাইডটো এইখন পুথিখনত বেটুপাত, এইখিনি বেটুপাতখন। এখন সেউজ সংস্কৃতিৰ চিন্তন, এখন হেৰি প্ৰবন্ধ সংকলন। তাৰপিছত আপোনাৰ ৰাও দ্য ভইচ, এখন ৰাও দ্য ভইচ বুলি এখন কৰিছিলোঁ। এখন চাহ জনগোষ্ঠীৰ তথ্য সমৃদ্ধ, যিখন মই কৈছোঁ যে প্ৰথম কোন হৈছিলে চাহ জনগোষ্ঠীৰ পৰা ওলাই, ধৰক MLA মিনিষ্টাৰৰ পৰা আদি কৰি খেলুৱৈ, বিভিন্ন ইয়াত হেৰিবোৰ আছে। এইটো আপুনি দৰ্শকে যদি কেতিয়াবা কিতাপবোৰ বৰ্তমান বজাৰত উপলব্ধ নে? উপলব্ধ হয়। আমি যিহেতু বিভিন্ন ধৰণৰ কুইজৰ কিতাপসমূহ পঢ়োঁ বা বিভিন্ন তথ্য পাবলৈ আমি বহুতো মাধ্যম ব্যৱহাৰ কৰোঁ, সেইদৰে আপোনালোকেও চাহ জনগোষ্ঠীৰ তথ্য সমৃদ্ধ ৰাও দ্য ভইচ এই কিতাপখন পঢ়িব পাৰে। আৰু এই কিতাপখনত আমাৰ চাহ জনগোষ্ঠীৰ বিভিন্ন
দিশসমূহ চাহ জনগোষ্ঠীয়ে সাঙুৰি থকা বিভিন্ন দিশসমূহৰ তথ্যসমূহ আপোনালোকে পাব ইয়াত। আপোনালোকেও এই কিতাপখন পঢ়ি চাব। এই কিতাপখনৰ নামটো আৰু কিতাপখনৰ নামটো আপোনালোকক দি দিম, বজাৰত উপলব্ধ বুলি কৈছে দাদাই। আপোনালোকে পঢ়ি চাব বুলি আশা কৰিলোঁ। কিতাপখনৰ কাৰণে আপোনালোকে যদি ইচ্ছা কৰে জিতক কণ্টেক্ট কৰিব, যিটো আপোনালোকক উপলব্ধ কৰাই দিব পাৰিব। নিশ্চয়। মই জনাত আপুনি সৰ্বভাৰতীয় পৰ্যায়ত হিন্দী লেখক হিচাপে স্বীকৃতিপ্ৰাপ্ত, গতিকে এই বিষয়ত আপুনি কিবা ক'ব নেকি? সেইটো ঠিক তেনেকৈ নহয়, মই হিন্দী লেখক হিচাপে স্বীকৃতিপ্ৰাপ্ত নহয়, কিন্তু অসম চৰকাৰৰ এটা বিভাগ আছে, মই সম্পূৰ্ণ হেৰিটো পাহৰি গৈছোঁ, তেওঁলোক সৰ্বভাৰতীয় পৰ্যায়ত অহিন্দিতৰ ভাষী নৱলেখন শিবিৰ বুলি এটা ছেমিনাৰ প্ৰত্যেক বছৰ তেওঁলোকে আয়োজন কৰে, আৰু দেশৰ মানে বিভিন্ন ঠাইত হয় সেই বস্তুটো। তো সেই মই যিহেতু হিন্দীটো দুই এটা লিখোঁ, গানো লিখিছোঁ, কবিতাও লিখিছোঁ, ঠিক তেনেকৈ মোৰ সেই লিখা হেৰিটো চাই শ্ৰদ্ধা ককাইদেউ জয়ৰাম কুৰ্মী, তেখেত লেখক কবি, তেখেতটো সেই অনুষ্ঠানৰ লগত জড়িত, তেওঁ মানে সেই কৰ্মশালাত ভাগ লৈছে আগতে। তো তেওঁ ক'লে যে তই লিখা, হিন্দীত লিখা মোক দিবিচোন, কিবা কাম এটা আছে। তেওঁ নক'লে সেইটো মই, তেওঁ মই তেনেকৈ কবিতা দিছিলোঁ। তেওঁ সেইটো সেই তালৈ পঠিয়াই দিব লাগে মানে সেই বিভাগলৈ। তেতিয়া বিভাগত যদি বস্তুটো তেওঁলোক ভাল পায়, তেতিয়া তেওঁলোক সেই কৰ্মশালাত নি পেলাই তেওঁলোক হেৰি কৰে, আৰু সেইটো অহিন্দিতৰ ভাষী নৱলেখন শিবিৰ বুলি এটা কৰ্মশালা আয়োজন কৰে। সেইটো হ'ল যিবোৰ ৰাজ্যত হিন্দী ভাষাটো প্ৰধান ভাষা নহয়, সেই অঞ্চলৰ সেই ৰাজ্যবোৰত যিবোৰ ৰাইটাৰে হিন্দী লিখিব বিচাৰে তেওঁলোকক সেইটো কৰ্মশালা দিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সেইটো, আৰু সেইটো সম্পূৰ্ণ গভৰ্ণমেণ্টে দিয়ে। গভৰ্ণমেণ্টে অহা যোৱা তাত থকা গোটেইখিনি ব্যৱস্থা কৰে। তো সেই ঠিক তেনেকৈ মোৰ চিঠি এখন আহিছিলে, আৰু মোক আহমদনগৰ মহাবিদ্যালয় মহাৰাষ্ট্ৰ তালৈ মোৰ সেই আমন্ত্ৰিত হৈছিলোঁ মই, আৰু তাত গৈ সেই 7 দিনীয়া কৰ্মশালাত ভাগ লৈছিলোঁ। আৰু তাত বিভিন্ন মানে সাহিত্যিক, হিন্দী সাহিত্যৰ তেওঁলোকক লগ পাইছিলোঁ। তেওঁলোকে আমাক ছেমিনাৰ কৰ্মশালা দিছিলে বিভিন্ন বিষয়। সাহিত্যটো কি বস্তু, সাহিত্যৰ যোগেদি মানুহৰ জীৱন কেনেকৈ পৰিৱৰ্তন হয়, সমাজ কেনেধৰণে পৰিৱৰ্তন হয়, কেনেধৰণৰ সাহিত্য লিখিলে মানুহে পঢ়ি ভাল পাব, সাহিত্যৰ যিখিনি সৃষ্টিৰ গুণখিনি কেনেকুৱা, বা সাহিত্যটো সৃষ্টি কৰিলে কেনেকৈ চব মানুহে গ্ৰহণ কৰিব, সেই বস্তুবোৰৰ বিষয়ে বিভিন্ন বিষয়ে হেৰি কৰিছিলে। তেওঁলোক আমাক 7 দিনৰ ভিতৰত কিছুমান টপিক দি দিছিলে। আজি ছেমিনাৰ চলি আছে ধৰা, আজি আমাক কৈলে যে আমুক ছাবজেক্টৰ ওপৰত তোমালোক কবিতা লিখি আনিবা, তোমালোকৰ নিজে সাজি পেলাই চুটি গল্প লিখি আনিবা হিন্দীত, অন দ্য স্পট, এদিনৰ ভিতৰতে মানে ৰাতিটোৰ ভিতৰত লিখি কাইলৈ প্ৰেজেণ্টেশ্যন কৰিব লাগিব, তাত মানে পাঠ কৰিব লাগিব। সেই তেনেধৰণে তাৰপৰা অসমৰ কালচাৰৰ বিষয়ে সোধে এই হিন্দীত, সেই চব তেনেধৰণৰ হৈছিলে। আৰু তেতিয়া আমাক এদিন ট'ৰ ফুৰাবলৈ নিয়ে। তো আমাক আমি তেতিয়া হেৰি গৈছিলোঁ, আমাৰ সাই বাবা মন্দিৰ সিদ্ধি, তাত সেই সুযোগতে আমাক নিছিলে, তেওঁলোকে সেইটো ট'ৰ কৰাইছিলে। তাত গৈ ছাৰহঁতৰ লগত একেখন গাড়ীতে গৈছোঁ, আৰু সেই হ'ল প্ৰখ্যাত মানে সাহিত্যিক, হিন্দী সাহিত্য জগতৰ আমাৰ ভাৰতৰ, তেওঁলোকৰ লগত সেই কটোৱা সময়খিনি গৈ ভাল লাগে। তাত তেওঁলোকে আহি থাকোঁতে সেই তাত বিভিন্ন মহাৰাষ্ট্ৰৰ এৰিয়াবোৰ চাইছিলোঁ। তাৰপৰা তেতিয়া হেৰি আমাৰ আন্না হাজাৰে ডাঙৰীয়াৰ হেৰিলৈ গৈছিলোঁ, আশ্ৰমলৈ গৈছিলে। তেওঁৰ লগত কথা পাতিব নোৱাৰিলোঁ, হেৰি তেওঁ মৌনব্ৰতত আছিলে। এনেই ওচৰৰ পৰা চালোঁ, ফটো চটো মাৰিছোঁ। ঠিক তেনেধৰণে গোটেই বস্তুখিনি লৈছিলোঁ। আৰু তাত কিন্তু বহুতখিনি শিক্ষা দিছিলে। যদিও মই এতিয়া হিন্দী সাহিত্য চৰ্চা কৰা নাই, 2 এটা মাজে সময়ে গান চান লিখোঁ, তেনেধৰণে এতিয়া ব্যস্ততাও অকণমান বাঢ়িছে, লিখিব পৰা নাই। কিন্তু মোক সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত কিন্তু সেই তেওঁলোকে যিখিনি কৰ্মশালাত আগবঢ়াইছিলে, সেইখিনি অসমীয়া সাহিত্য সৃষ্টিটো বহুতখিনি কাম দিয়ে। সেইটো কাৰণে হিন্দী সাহিত্যিক হিচাপে মই স্বীকৃতিপ্ৰাপ্ত নহয়, কাৰণ মই হিন্দী সাহিত্য মানে 2 এটাহে কৰিছোঁ, কিন্তু কৰ্মশালাটো পাইছিলোঁ। আৰু দ্বিতীয়বাৰৰ কাৰণে মোক পঞ্জাৱ ইউনিভাৰ্চিটি নেকি, পঞ্জাৱ ইউনিভাৰ্চিটিলৈ আমন্ত্ৰিত কৰিছিলে সেইটো বিভাগৰ পৰাই নেক্সট, কিন্তু মই সেইটো যাব নোৱাৰিলোঁ। ধন্যবাদ বিনোদা, ইমান ধুনীয়াকৈ আপুনি কথাখিনি বুজাই দিয়াৰ বাবে, কোৱাৰ বাবে। তো এইবাৰ আমি
আহোঁ প্ৰশ্ন সুধোঁ আপোনাক সংগীত জগতৰ ক্ষেত্ৰত যিহেতু আপুনি একেলগে গীতিকাৰ সুৰকাৰ সংগীত জগতৰ লগত জড়িত হৈ আছে তো আপোনাৰ একেটাই প্ৰশ্ন ধৰি লওক আপুনি সংগীত জগতৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি আহিলে মানে গানৰ লগত আপোনাৰ সম্পৰ্কটো কেনেকুৱা হ'ল গানৰ লগত সম্পৰ্ক বুলি ক'বলৈ গ'লে গান একচুৱেলি মই বেয়া পাইছিলোঁ গান শুনা মোৰ কোনো চখ নাছিলে সৰুৰ পৰা তেনেধৰণে ঘৰত মানে আইতাই খুব ধুনীয়াকৈ ঝুমুৰ গানবোৰ গাইছিলে তেনেকৈ টুচু গীত আৰু তেনেধৰণে আমাৰ চাহ জনগোষ্ঠীৰ পৰৱ যিখিনি আছে তাৰ লগত মানে যুগসূত্ৰ থকা গীতবোৰ টুচু তেনেধৰণে গীতবোৰ চৰ্চা কৰিছিলে কিন্তু মই গান খুব বেয়া পাইছিলোঁ গান মই নুশুনো তেতিয়া আমি তেতিয়া এম ই স্কুল হাই স্কুল পঢ়ি থাকোঁতে আমাৰ এৰিয়াটোত মানে ৰাজগড় এৰিয়াটোত অঞ্চলটোত ৰাজগড় অঞ্চল বুলি নহয় চবফালে 407 বুলি বাছ এখন আছিলে খুব চলিছিলে চবফালে 407 বুলি সেইটো মানে গাড়ীৰ মডেল আৰু কিন্তু বাছখন 407 বুলিয়ে কয় চবে তেতিয়া মানে কি হয় তোমাৰ বুকুৰ মাজত জ্বলে হিয়া দিয়া নিয়া সেই চিনেমাবোৰ ৰিলিজ হৈছিলে তেতিয়া সেই গানবোৰ ছুপাৰ ডুপাৰ হিট জুবিন গাৰ্গ তেতিয়া আহিছে আৰু অসমৰ সংগীত জগতলৈ তেওঁৰ গোৱা গীতবোৰ খুব হিট হয় তেওঁ পৰিচালনা কৰা সংগীত পৰিচালনা কৰা গীতবোৰ তেতিয়া মানে সেই মোৰ এটা হেৰি আছিলে কি গৰম বন্ধত আৰু বছৰেকীয়া পৰীক্ষাৰ পিছত পেহী ঘৰলৈ যাওঁ পেহী ঘৰ হ'ল নাহৰকটীয়া কলেজৰ ওচৰত দাদাহঁত মোতকৈ ডাঙৰ তো মই তালৈ যাওঁ বেলেগ মামা ঘৰ তিনিচুকীয়া দূৰ হয় ইয়ালৈ যাবলৈ ভাল হয় তো সেই যাওঁতে যেতিয়া মানে সেই গীতবোৰ বাজে তেতিয়াতো গাড়ী চলি আছে মানুহ বহি আছে তেওঁলোক গান বজাই যায় এতিয়াও বজায় চব গাড়ীতে মানুহে মিউজিক শুনি যায় মোৰো তেতিয়া খুব খং উঠে মানে কেলে গান বজাইছে মই যে গানটো বেয়া পাওঁ মানে তাৰপিছত সেই তেনেকৈয়ে হ'ল আৰু গান চান ভাল নাপাওঁ মানুহে সেইকাৰণে মোৰ এতিয়া গান বহুত মনতো নাই আগৰ শুনা বা কিবা তেনেধৰণে তাৰপিছত যেতিয়া মানে মেট্ৰিক পৰীক্ষা দিওঁ 2002 চনৰ কথা তেতিয়াতো মাৰ্চ মাহৰ পৰা পৰীক্ষা হয় বা জানুৱাৰী ফেব্ৰুৱাৰী মানে ডিচেম্বৰৰ পৰাতো টেষ্ট হৈ পেলাই টেষ্টত পাছ কৰাৰ পিছত হেৰি তেতিয়া মায়ে মানে শুব নিদিয়ে পঢ় আৰু ঘৰৰ মই ডাঙৰ ল'ৰা বাকীখিনি মা দেউতাহঁত সিমান পঢ়া নাই তেতিয়া মানে মোক খুব জোৰ দিয়ে যে পঢ় তো মই পঢ়াৰ মানে হেৰি কৰোঁ ৰেডিঅ' আছিলে ঘৰৰ পৰা ৰেডিঅ' শুনো ঘৰৰ পৰাই ৰেডিঅ'ত গান নুশুনো কিন্তু অন্য প্ৰগ্ৰেমবোৰ শুনো কুইজৰ হওক এনেকুৱা কবিতা আবৃত্তি নাটক গল্প দিয়ে নহয় সেইবোৰ শুনো ডাক পখিলি এইসব শুনো কিন্তু গান নুশুনো তো তেতিয়া মানে কি ৰাতি সেই যিবোৰ গান তোমালোক শুনিছে নাই নাজানো ৰেডিঅ'ৰ যিখিনি বাণীবদ্ধ গীত ৰেডিঅ' চেণ্টাৰত ৰেডিঅ' আৰ্টিষ্টৰ যোগেদি অসমীয়া আধুনিক গীত হওক বা অন্যান্য সেইবোৰ গীত শুনিলে তাৰ এটা ভাৱধাৰা বেলেগ আছে তাৰ এটা মানে সংগীত হওক গীতৰ কথাই হওক গায়কী হওক সেইখিনি অকণমান বেলেগ ডিফাৰেঞ্চ আছে মানে অন্য গীততকৈ চিনেমাৰ গীত হওক বা অন্যান্য আধুনিক গীততকৈ সেইখিনি অকণমান বেলেগ মাত্ৰা আছে তো সেই গীতবোৰ ৰাতি মানে ৰেডিঅ'টো মই অকণমান শুনি লওঁ কিতাপ পঢ়িবলৈ মন নাযায় টোপনি লাগে তেতিয়া শুনি থাকোঁ মানে তেতিয়া সেই গীতবোৰৰ কথাবোৰে মোক আকৰ্ষণ কৰিছিলে মানে আৰু সুৰবোৰে আকৰ্ষণ কৰিছিলে গায়কী আকৰ্ষণ কৰিছিলে সংগীত ব্যৱস্থাপনাই আকৰ্ষণ কৰিছিলে ঠিক তেনেকৈয়ে আৰু তাৰপিছত মই মেট্ৰিক পাছ কৰি এতিয়া ওলাই গ'লোঁ ওলাই যোৱাত মই সেই আকৌ নাহৰকটীয়া কলেজ গ'লোঁ পেহী ঘৰত থাকি নাহৰকটীয়া কলেজত হায়াৰ ছেকেণ্ডেৰী পঢ়োঁ তেতিয়া 2003 চন তেতিয়া আমাৰ আগতে মই কৈ গৈছোঁ আমাৰ অঞ্চলৰ সঞ্জীৱ চেত্ৰী খুৰা তাৰপিছত অৱনী গগৈ ককাইদেউ তেওঁলোক দুজনে হাৰিয়ালি বুলি এখন মানে এলবাম কৰিবলৈ গ'ল তাৰপিছত মই সেই তেতিয়া ঘৰলৈ আহোঁতে মোক দেউতাই কৈছে যে হেৰি দেউতাই কৈছে মানে যে হেৰি তো সঞ্জীৱ কাকাহঁত গান গাবলৈ গৈছে নহয় গুৱাহাটী তো মই তেতিয়ালৈকে নাজানো আৰু গানৰ ক্ষেত্ৰখনত মই যিহেতু হেৰি কৰা নাই তেতিয়া কিন্তু মই এটা মানে গান শুনি অকণমান ভাল পোৱা হ'লোঁ আৰু গান শুনি ভাল পোৱা হ'লোঁ কেতিয়া চাহ গাছকেৰ কোমলীয়া পাত সুবিল বাৰ্গে গীতবোৰ লিখিছিলে জুবিন দাই গাইছে সেই তেতিয়া তাৰপিছত তোমাৰ মানস ৰবীনৰ সংগীত পৰিচালনা আছিলে চাগে কন্যাদান সেই দুটা দাদাৰ মানে যেতিয়া মেট্ৰিক পাছ কৰি গ'লোঁ যে তাত টেপ ৰেকৰ্ডাৰ এটা আছিলে তাত সেই গানবোৰ বজাই মানে তেতিয়া শুনো তেতিয়া তেওঁলোকৰ গানৰ শৈলীটো যিটো মিলাই মানে মই এটা ভাল অনুভৱ হ'ল তেতিয়া মানে এটা মানে কবিতাটো মই আগৰ সৰুৰ পৰা লিখিবলৈ চেষ্টা কৰোঁ কবিতাৰ ষ্টাইলত কিবা তো গানো সেই তেনেকৈ লিখিবলৈ চেষ্টা কৰোঁ যেতিয়া মই ঘৰ আহি গম পালোঁ যে এওঁলোক গৈছে
তেতিয়া আহি মই আকৌ তেওঁলোকৰ লগ কৰিলোঁ তাৰপিছত সোধা মেলা কৰিলোঁ এনেকৈ তেনেকৈ তেওঁলোক গান চান ৰেকৰ্ডিং কৰিলে তো দেউতাৰ মুখত গানৰ কথাটো তেতিয়া শুনিছিলোঁ দেউতাক মই আজিলৈকে গান গুণগুণোৱা দেখা নাই তাৰপিছত পিছত গম পাইছোঁ এতিয়া ৰিচেণ্ট এই আজি অলপ দিন আগত গম পাইছোঁ দেউতাহঁত বোলে তেতিয়া নাটকো কৰিছিলে দেউতাই মানে ভাও লৈছিলে বিভিন্ন কিন্তু দেউতা বৰ ৰিজাৰ্ভ মানুহ কথা কম কয় আপোনাৰ গহীন গম্ভীৰ গান গুণগুণোৱা নাটক সংলাপ এইবোৰ আমি পোৱা নাই মানে সেইটো কাৰণে নাজানো আৰু দেউতাহঁতে যে গান ভাল পায় বা গান গাইছিলে বা অভিনয় কৰিছিলে তেনেকুৱা কথাবোৰ তো ঠিক সেই তেনেধৰণে গান মানে গানৰ লগত জড়িত হ'লোঁ তাৰপিছত কাকাহঁতক পালোঁ আৰু ঘূৰি অহাৰ পিছত গানবোৰ লিখোঁ তেতিয়া ভালকৈ লিখিব নাজানো আৰু লিখি পেলাই দিওঁ আৰু মোৰ জীৱনৰ প্ৰথম মানে আদিবাসী গীতটো জানে তই মোৰ দিল কে ৰাণী সেইটো মই লিখি দিছিলোঁ আৰু সেইটো তেতিয়া মই সুৰ কৰিব নাজানো আৰু মোৰ কণ্ঠটো ভাল নহয় ভইচ ভাল নহয় আপোনালোকে শুনিছেই তো মই গান গালেও কিবা হৈ যায়গৈ এইটো কোনো স্কেলত নপৰে তো তেতিয়া সেই সঞ্জীৱ কাই সুৰ কৰিছিলে আৰু সেই প্ৰথম গানটো মোৰ সুবিল্লাই গাইছিলে আৰু তাতে আৰু এটা সেই এলবামটোত দুটা গান আছিলে সেইটো অবিনাশ পাটনায়ক বুলি ককাইদেউজনে এলবামটো কৈছিলে গৌৰী বুলি তাত জিৰি 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 বুলি গান এটা আছিলে সেইটো মই লিখিছিলোঁ আৰু মেঘনাথ খুৰা হয় মেঘনাথ গোস্বামী তেখেতে সুৰ কৰিছিলে আৰু সেইটো গাইছিলে অনামিকা তাতীয়ে প্ৰথম দুটা গানেই মোৰ তেতিয়াৰ কিন্তু A ক্লাছ আৰ্টিষ্টে গাইছিলে সেইটো 2005 চনৰ মানৰ কথা হ'ব তেতিয়া তাৰপিছত আৰু যেতিয়া সেই গানকেইটাও গালে আৰু সঞ্জীৱ কাহঁতৰ গাইডত আগবাঢ়ি গ'লোঁ তেওঁলোক বিভিন্ন কথাবোৰ শিকায় তাৰপিছত 2007 চনত তেওঁলোকে ইচাৰা বুলি এলবাম এটা কৰিলে অৱনীদাই কৰিলে সেই ইচাৰা গানৰ আগত সদায় মানে ৰিহাৰ্চল কৰে তেওঁলোক এনেই আৰু নতুন গানৰ সৃষ্টিৰ ক্ষেত্ৰতো আৰু এনেও তেওঁলোক কৰে হয় বেছিভাগ সেইটো অৱনীদাৰ ঘৰতে হৈছিলে কেন্দুগুৰি তিনিআলিৰ ওচৰতে তেওঁৰ ঘৰ তাত তেনেকৈ গানৰ আলোচনা হয় তাৰপিছত অৱনীদাৰ নিজৰ পাতৰ ব্যৱসায় আছিলে কেঁচাপাত এজেণ্ট চাহপাতৰ তো তেওঁৰ তাতো গধূলি সময়ত বহে তো সেই গানটো এলবামটো কৰাৰ আগত মোক তেওঁ মাতি এদিন মানে গানৰ কৈছিলে যে তই লিখচোন হেৰি কৰোঁ তেতিয়া মই গানৰ মানে কি হেৰিখিনি নাজানো সুৰৰ মানে তাৰতম্য বা গানৰ যিখিনি ছন্দ সেইখিনি ইমান ভালকৈ নাজানো লিখিবলৈ চেষ্টাহে কৰোঁ আৰু তেতিয়া মই এটা লিখিছিলোঁ তাৰ লাল চিনেৰি উৰাই কা ইচাৰা দেতি তোৰ পিয়াৰ মে পাগল মই তো আগে চে আহি সেই তেনেকুৱা টাইপৰ আদিবাসী তাৰপিছত মই গম নাপাওঁ আৰু মই তেতিয়া ডিব্ৰু কলেজত পঢ়োঁ তাৰপৰা গুচি গ'লোঁ মই ডিব্ৰু কলেজ মই ডিব্ৰুগড়তে থাকোঁ আৰু তেতিয়া তাৰপিছত এদিন মানে এনেই ফোন কৰি চাওঁ বোলো সঞ্জীৱ কাহঁতক কি কৈছে তাৰপৰা মই সঞ্জীৱ কাক ফোন কৰিলোঁ তো কৈছে ভাল বেয়া খবৰ সুধিলোঁ তো ক'ত আছা কৈছে মই বোলো মই কলেজৰ পৰা আহি আছোঁ তো বোলে আমিও ডিব্ৰুগড়তে আছোঁ নহয় তো ডিব্ৰুগড়ত কেলৈ আহিছে নহয় বোলে এনেকৈ তেনেকৈ ষ্টুডিঅ'ত গান কৰিছোঁ তো মই বোলো মইতো গম নাপাওঁ তাৰপৰা মই বোলো ক'ত আছে এনেকৈ জেগা বোলো চিৰিং চাপৰিত চিম্ফনি ষ্টুডিঅ' তাৰপৰা মই গ'লোঁ আৰু তাৰ আগত মই জীৱনত কেতিয়াও ষ্টুডিঅ'ত সোমোৱা নাই সেই প্ৰথম মানে তাৰ গৈ তেওঁলোক আছে আৰু ষ্টুডিঅ' কি বস্তু দেখা নাই মই ভালকৈ গোটেই আন্ধাৰ হেৰি চেৰি কৰা চাউণ্ড প্ৰুফ তাৰপৰা গ'লোঁ তাত চাইছোঁ মোৰ বন্ধু এজনে মানে তাত এওঁলোকক অৰ্ডাৰ দিছে মানে কৈছে আৰু মাইক্ৰফোনত ষ্টুডিঅ'ৰ বেলেগ কণ্ট্ৰল ৰুমত তেওঁ বহি কম্পিউটাৰ টিপি পেলাই তেওঁক কৈছে যে এনেকৈ গাওক তেনেকৈ গাওক মইতো শুনি ভালেই পাইছোঁ প্ৰত্যেকবাৰ আকৌ শুনিবই নিদিয়ে মিউজিকটো আকৌ কাট কৰি দিয়ে আকৌ গাবলৈ কয় মই ভাবিছোঁ মই ভালেই শুনি আছোঁ কি কৰিছে তো পিছত মই চাইছোঁ ল'ৰাজনটো মোৰ লগৰ হয় ডিব্ৰু কলেজতে পঢ়ে এওঁ এইটো কৰিছে তেতিয়া মানে মোৰ অকণমান এই গানৰ প্ৰতি আৰু ধাউতিটো বাঢ়ি গ'ল স্পৃহাটো যে এইটো কি বস্তু মই শুনি পাইছোঁ ভালেই ঠিক তেনেধৰণে আৰু এনেকুৱা হ'ল এটা মোৰ চেলেঞ্জ এটা আহি গ'ল মোৰ মানে মোৰ লগত পঢ়ে আৰু এওঁলোক মোৰ বহুত শ্ৰদ্ধাৰ ব্যক্তি এওঁলোক বহুত জানে বুলি মই ভাবোঁ তো তেওঁলোকো নাই জনা এওঁৰ ওচৰত মোৰ লগৰজনৰ ওচৰত তাৰমানে তেওঁলোকতকৈ বেছি জানে কি জানে যে এওঁ মানে তেওঁলোকক সেই বুলি কৰি আছে তো সেই ৰেকৰ্ডিং চেপ্টাৰটোত মানে মোৰ অকণমান ইচ্ছা জাগিলে তাৰপৰা মই 2008 চনত মই ডিব্ৰু কলেজৰ পৰা BA পাছ কৰিলোঁ তাৰপিছত মই সঞ্জীৱ কাক আহি ক'লোঁ মোৰ পঢ়া ইচ্ছাটো আছিলে কিন্তু পঢ়াটো মোৰ ড্ৰপ দিবলৈ কোনো মন নাছিলে মই পঢ়াত ভাল নাছিলোঁ গেধা আছিলোঁ কিন্তু মানে পঢ়াৰ ইচ্ছা আছিলে মই আগত মানে কোৰ্চৰ কিতাপ যিমান পঢ়োঁ তাতকৈ পেপাৰ মেগাজিন
যেতিয়া মানে মই ওলাই গ'লোঁ আৰু ঘৰৰ পৰা হায়াৰ ছেকেণ্ডেৰীৰ পৰা মানে সিমান বেছি পঢ়োঁ মানে সেই তেনেকৈ পঢ়ি পঢ়ি লিখি যাওঁ পঠিয়াওঁ য'ত ত'ত পঠোৱাটো খুব অভ্যাস আছিলে মায়া চায়া এনেকৈ আলোচনীবোৰ পঠিয়াওঁ নোলাই ক'তোৱে নোলায় মানে ভাল লেখা হোৱা নাই সেইকাৰণে নোলায় 2008 চনৰ জানুৱাৰী মাহত ওলাইছিলে প্ৰথম লেখাটো মোৰ বিনোদন বুলি আলোচনীত তাত ওলাইছিলে প্ৰথম মানে মোৰ অসমৰ মানে অসমত মানে মানে প্ৰচাৰিত যিবোৰ পত্ৰিকা থাকে বা আলোচনী থাকে তাত প্ৰথম ওলাইছিলে বিনোদনত সন্ধি বুলি এটা হেৰি লিখিছিলোঁ সন্ধি এই যে প্ৰবন্ধ যিটো আমাৰ বাগানবোৰত এতিয়া প্ৰচলিত সন্ধি খেল সেই সন্ধি খেলৰ ওপৰত লিখিছিলোঁ সেইটো প্ৰথম ওলাইছিলে তেতিয়া সেই মানে বন্ধুজনৰ যি কাৰুকাৰ্য তাত মই ইনস্পায়াৰ হৈছিলোঁ তাৰপিছত BA পাছ কৰা অহাৰ পিছত সঞ্জীৱ কাক কৈছিলোঁ যে মই এই বস্তুটো মই শিকিবলৈ ইচ্ছা আছে তো সঞ্জীৱ কাই মোক খুব উৎসাহ সৰুৰ পৰাই যোগায় তাৰপিছত কৈছিলে যে এইটো ঠিক আছে তবে এইটো কৰিব লাগে মই তেতিয়া বিস্ময়ত এটা এডভাৰটাইজ পাইছিলোঁ MK স্কুল অফ অডিঅ' গুৱাহাটী তো সঞ্জীৱ কাক ক'লোঁ এইটো মই পাইছোঁ ফোন কৰোঁ তাত ফোন নাম্বাৰটো অকণ উল্টা পুল্টাকৈ দিয়া আছিলে তো ফোন নাম্বাৰটো মাৰোঁ বেলেগ ক'ৰবাত লাগে তো সঞ্জীৱ কাই ক'লে এটা কাম কৰা যাওঁ ব'লা তাতে হেৰি কৰিলোঁ ব'লক মই গুৱাহাটীৰ আগত গৈ পোৱা নাই সঞ্জীৱ কাই গৈছে আগত তাৰপৰা তেওঁৰ লগতে গ'লোঁ গৈ মেলি আমি বিচাৰি পালোঁ তাৰপিছত তাতে আৰু শ্ৰদ্ধা দিগন্ত শৰ্মা ছাৰ অমিতাভ বচ্চন টাইপৰ মানুহ একদম ওখ পাখ চুলি দীঘল মিথুন টাইপৰ চুলি তাৰপৰা চাইছোঁ ভয়ো লাগিছে আৰু আৰ্টিষ্ট লাগিছে তা ছাৰৰ লগত কথাখিনি দাদাই আলোচনা কৰিলে আগৰ মানুহবোৰ চুলি দীঘলে থৈছিলে প্ৰায় তাৰপৰা সেই কথা পাতিলোঁ সহজ হ'ল তেওঁ ডিব্ৰুগড়তে পঢ়া সেই তেনেকৈ আলোচনা কৰিলে ফিয়েট গাড়ী এখন আছিলে তেওঁ তেতিয়া তাৰপিছত মোৰ এডমিশ্যন হয় আৰু তাতে তেতিয়া গৈ পেলাই আৰু সংগীতৰ লগত আকৌ সংগীত নহয় আৰু তেতিয়া ৰেকৰ্ডিং চেপ্টাৰটোত গ'লোঁ কিন্তু মই তাৰ পৰা আকৌ পিছত 2010 চনত মই ঘৰ আহিবলগীয়া হ'ল ঘৰুৱা অসুবিধাৰ কাৰণে মই ৰেকৰ্ডিং চেপ্টাৰটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ নোৱাৰি আকৌ ঘৰলৈ আহিবলৈ শিকা আছিলে শিকিছিলোঁ তাৰপিছত মই তাৰ পৰা শিকি নৰ্থ ইষ্ট মিডিয়া চেণ্টাৰ বুলি তাত গ'লোঁ শ্ৰদ্ধাৰ তাত ফাৰুক ইকবাল ছাৰ আছিলে তেওঁ জ্যোতিচিত্ৰবনৰ হেড চাউণ্ড ইঞ্জিনিয়াৰ তেওঁ শিকাইছিলে তাত বহুতখিনি শিকিছিলোঁ আৰু তেওঁ এটা ফিল্ম ইউনিট কৰিছিলে আউটডোৰ শ্বুটিঙৰ মানে চাউণ্ডৰ তো তাত মোক যাবলৈ কৈছিলে এটা কৰিছিলোঁ কিন্তু পিছলৈ আৰু মই ঘৰৰ আহি যাবলগীয়া হ'ল ছাৰহঁতে পিছত মাতি খুব গালি দিছিলে তই কেলে গুচি গ'লি ইমানখিনি তই পাৰিছিলি এইখিনি কৰিব লাগিছিলে কিন্তু মোৰ ঘৰৰ অসুবিধাৰ কাৰণে আহি গ'লোঁ চাউণ্ডটো যদিও নোৱাৰিলোঁ গানটো মই এৰি নিদিলোঁ গানটোৰ লগত তেতিয়া মানে মই জড়িত হৈ গ'লোঁ লিখি গ'লোঁ সুৰ কৰি গ'লোঁ আৰু গুৱাহাটীত থাকোঁতে অসমীয়া গান মই লিখিছিলোঁ সেইটো বন্ধু গৌৰী শংকৰ বৰুৱা এতিয়া মিউজিক আমাৰ গানখিনিৰ প্ৰায় পপলিনে মোৰ গান গাইছে পপলিনৰ গানখিনিত গৌৰী শংকৰে মিউজিক কৰি আছে সেয়ে মই একে ৰাতিত এটা গান লিখিছিলোঁ শুকুলা এজাক পক্ষী যায় উৰি যায় সেই বুলি আৰু তেওঁ সুৰ কৰি গৈছিলে মই লিখি গৈছিলোঁ সেই গানটো আজিলৈকে মুক্তি হোৱা নাই বোলো মুক্তি পোৱা নাই তেওঁ নিজে গাম মই হিট হৈ লওঁ বুলি কয় সি মানে এতিয়া সিও মানে ষ্ট্ৰাগল লাইফ চলাই আছে কষ্ট কৰি আছে তেওঁ নিজে এতিয়া ছেটআপ কৰি হেৰি কৰিছে তো তেওঁ সেই গানটো গাব মোৰো বিশ্বাস তেওঁ নিজে গাব এতিয়া গ'লে আমি এনেকুৱা আলোচনা কৰিলে সেই গানবোৰ গাই থাকোঁ সেই তেনেধৰণে গানৰ লগত মই জড়িত হ'লোঁ গান বেয়া পাইছিলোঁ লাষ্টত সেই তেনেকৈ মানে মোৰ প্ৰত্যেকটো বস্তুৰ মানে মোৰ জীৱনৰ কোনো লক্ষ্য নাছিলে সৰুৰ পৰাই তো সেইটো কাৰণে ধৰে যিফালে নিছে মই সেইভাগে গৈছোঁ খালি য'ত গৈছোঁ মই অকণমান হ'লেও মানে সফলতা অৰ্জন কৰিছোঁ কাৰণ মই যি কৰোঁ মানে ভালকৈ কৰোঁ যদি হওঁতো ভালকৈ হওঁ খালেও ভালকৈ খাওঁ কিতাপ যদি পঢ়োঁ ভালকৈ পঢ়োঁ গান যদি লিখোঁ ভালকৈ লিখোঁ মানে য'ত যিটো কাম কৰোঁ মানে মন পুতি কৰোঁ আৰু সেইটোৱেই মানে কৰিব লাগে একচুৱেলি তেতিয়া মানে জীৱনৰ লক্ষ্য নাছিলে যদিও মোৰ যিকোনো দিশত গৈছোঁ মই বিমুখ হোৱা নাই মানে কাৰণ যদিও মই নোৱাৰিছোঁ বস্তুটো শিকিবলৈ চেষ্টা কৰিছোঁ আগ্ৰহ আছে এতিয়াও মই শিকি আছোঁ শিকি যাম আৰু পঢ়াৰ ইচ্ছা আছে আকৌ মই পঢ়িম ধন্যবাদ বৰ সুন্দৰকৈ আপুনি কথাখিনি ক'লে এতিয়া আপুনি লিখা গান কোনে গ্ৰন্থশিল্পী কোনে গাইছে মানে কণ্ঠশিল্পী বুলি ক'লে প্ৰথম গানটো সুবিল দাই গালে সুবিল বাৰ্ড তাৰপিছত অনামিকা তাঁতী বাইদেউ গাইছে তাৰপিছত গাইছে আমাৰ খুৰা সঞ্জীৱ খুৰাই গাইছে তাৰপিছত অৱন দাই গাইছে তাৰপিছত পপলিনে গাইছে তাৰপিছত গৌৰী শংকৰে গাইছে জোনাক কাশ্যপে গাইছে তাৰপিছত অনিৰুদ্ধ ৰাভা এই ৰিচেণ্ট বিহুটো গালে বিহু মই লিখা সুৰ কৰা গুৱাহাটী মিৰ্জাৰ ল'ৰা এতিয়া লাহে লাহে আৰু
কথাখিনি প্ৰচাৰ হৈছে, বন্ধুবৰ্গ বাঢ়িছে, তেওঁলোক মিৰ্জাৰ পৰা আহি মৰাণত কাম কৰিলে। বিহু গানটো মোৰ অনিৰুদ্ধ বৰুৱাই গাইছে, সেই তেনেকৈ গাই আছে। যিহেতু আপুনি গান লিখি আছে, নতুন এতিয়া আকৌ গান ৰাইজৰ বাবে কি আহিছে, কি লিখা আপুনি সুৰ কৰা লিখা? নতুন বিহুসুৰীয়া গীত, বেলুন টাইটেল, এইটো পপলিনে গাব, মই লিখা সুৰ কৰা, বন্ধু গৌৰীয়ে মিউজিক কৰিছে। তাৰপিছত গৌৰীয়ে এটা প্ৰস্তাৱ লৈ আহিছিলে, জুবিন দাই চাইল্ডহুডৰ ওপৰত কাম এটা কৰিব বিচাৰিছে, তাৰ হেৰি থিমত লিখিব লাগে। তো সেই গানটো লিখিছোঁ, এতিয়ালৈকে গোৱা নাই, মিউজিকৰ কামখিনি গৌৰীয়ে কৰিছে। তো মই ভাবোঁ সেইটো এটা মোৰ গানৰ কেৰিয়াৰত বা গান লিখাৰ ক্ষেত্ৰত এটা ভাল কৃতকাৰ্য হ'ম বুলি ভাবিছোঁ, জুবিন দাই যিহেতু গাব। তো নতুন সেইখিনি আৰু বন্ধুসকলে যোগাযোগ কৰি আছে কণ্ঠশিল্পী। সেইটোতো হোৱা কথা আছিলে, কিন্তু এতিয়া কিছুমান পৰিস্থিতিৰ মাজতে অকণমান কিবা কিবি হোৱা নাই জানো, তাৰ কাৰণে অকণমান লেট হৈছে কামটো। ময়ো অৱশ্যে গৌৰীক সোধা নাই যদি কেতিয়া কি কিমান আগবাঢ়িলে, খুব সোনকালে আহিব। কিন্তু ধন্যবাদ। আপোনাৰ লিখনি এটাৰ বিষয়ে মই জানিবলৈ পাইছিলোঁ যে তাৰ বিতৰ্কৰ সৃষ্টি হৈছিলে, তো যাৰ বাবে আপুনি ঘৰ এৰি বাহিৰত থাকিবলগীয়া হৈছিলে। তো সেই লিখনিটো মানে কি হৈছিলে, কিহৰ কাৰণে মানে এনেকুৱা বিতৰ্কৰ সৃষ্টি হৈছিলে, মানে তাৰ বিষয়ে জানিব বিচাৰিম। সেইটো বিশেষ একো নাছিলে, তাত সঁচা কথা দুটামান আছিলে। তো সঁচা কথা কোৱাৰ কাৰণে সেই মানে কিছুমান মানুহে মানি ল'ব বিচৰা নাছিলে কথাটো, তো তাৰ কাৰণে হৈছিলে। আৰু বিশেষ তেনেকুৱা হোৱা নাছিলে, আৰু সেই বস্তুটো সিমানতে হেৰি হ'ল। ঘৰ এৰি যাবলগীয়া মানে কি, তাৰ দুদিন আগত আমাৰ ডিব্ৰুগড় জিলাৰ আমাৰ সমাজৰ কৰ্মী অধিৱেশনখন আছিলে আমাৰ নাহৰপৰাতে, আৰু তাতে মই কিতাপখন শুভমুক্তি দিছিলোঁ। তাৰপিছত মা বেমাৰী আছিলে ডিব্ৰুগড়ত, তো তাৰ ঠিক এদিন পিছতে কিতাপখন শুভমুক্তি দিলোঁ। তাৰ পিছদিনাখন অকণমান মানে সেই বৌ বাবাকে কথাখিনি ওলালে, তাৰ পিছদিনাখনে মই মানে মাৰ তালৈ যাবলগীয়া হ'ল, কাৰণ অধিৱেশনৰ কাৰণে ব্যস্ত থাকিবলগীয়া হৈছিলে। তো তাৰ পিছদিনাখন মানে সেই মই গুচি গ'লোঁ তালৈ। তাৰপিছত সেই কিছুমান পুলিচ প্ৰশাসনো লৈ পেলাই সেই ল'ৰাখিনি আহিছিলে ধৰক ঘৰলৈ, ঘৰততো মই নাই। তাৰপিছত সেই তেনেকেই হ'ল। তাৰপিছত তেওঁলোকে কথাটো মানি ল'ব বিচৰা নাছিলে, সঁচা কথাটো, আৰু সেইকাৰণে মানে তেওঁলোক অকণমান বিতৰ্কৰ সৃষ্টি কৰিছিল। লিখনিটো ধৰি লওক বহুতেই হয়তো মানে ধৰি লওক কেনেকুৱা টাইপ, আপুনি গোটেই লিখনিটোৰ বিষয়ে বাৰু ক'ব নালাগে, কিন্তু কেনেকুৱা টাইপৰ লিখনি? মানে সংগঠনৰ বিষয়ে লিখিছিলোঁ, সংগঠনৰ যিখিনি মানে কৰ্ম, যিখিনি কাম, সেইখিনি নকৰি যদি অন্য কিবা কৰে, তো সেইখিনি এজন ব্যক্তি হিচাপে, সমাজৰ ব্যক্তি হিচাপে উল্লেখ কৰাটো দৰকাৰ। আৰু সেইটো মই সেই লিখনিটো মোৰ 2 বছৰ কিতাপখন হেৰি কৰাৰ আগত, মই 2009-10 চনমানত সেইটো এখন অসমৰ জাৰ্নেলিজিমৰ এখন মানে পত্ৰিকা, মাহেকীয়া পত্ৰিকা, তাত প্ৰকাশ হৈছিলে। তেতিয়া কিন্তু তেওঁলোক পঢ়িছিলে, তেতিয়া কিন্তু তেনেধৰণৰ কোনো মানে সৃষ্টি হোৱা নাছিলে, কিন্তু কিতাপখনৰ পিছত হ'ল। তাৰপিছত সেই তেওঁলোক আহিলে, মোক দিছিলে কিবা কিবি যে এনেকৈ প্ৰমাণ দিব লাগিব, তেনেকৈ প্ৰমাণ দিব লাগিব, কিন্তু মই দিয়া নাই, কাৰণ সেইটো সঁচা কথা। আৰু তাত মই মানে সেই নিজৰ ভাই বন্ধুৰ লগত কাজিয়া লাগি একো বা বিতৰ্ক কৰি একো লাভ নাই। সেইটো এটা তেওঁলোক কথাটো যে মই সঁচা কৈছোঁ, এইখিনি যদি মানে আত্ম উপলব্ধিটো মানুহৰ প্ৰয়োজন, আৰু সেইটোৱে মই মানে বুজাব বিচাৰিছিলোঁ, কিন্তু তেওঁলোক হয়তো বুজি পোৱা নাছিলে, কিন্তু পিছত পালে। আৰু মই তেনেকৈ ধৰণৰ একো কৰা নাছিলোঁ, নীৰৱতাই পৃথিৱীৰ শ্ৰেষ্ঠ ভাষা, মই সেইটোকে অৱলম্বন কৰিছিলোঁ। আমি যিহেতু আপোনাৰ সংগীত জগত, সাহিত্য জগতৰ কথা পাতি আছোঁ, আমি ব্যক্তিগত দুটামান কথা জানিবলৈ ইচ্ছা কৰোঁ। আপোনাৰ প্ৰিয় সাহিত্যিক কোনজন? প্ৰিয় সাহিত্যিক মোৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, হোমেন বৰগোহাঁই ছাৰ, অনুৰাধা শৰ্মা বাইদেউ, তেনেকৈ অসমৰ যিখিনি আছে বিশেষকৈ তেওঁলোক। আৰু প্ৰায় সাহিত্যিকৰ কিতাপ মই কম পঢ়িছোঁ, মই বিশেষ বৰ বেছি ধেৰ কিতাপ পঢ়া নাই, লাখ কিতাপ পঢ়া নাই, কিন্তু প্ৰত্যেকজন শিল্পীৰে মানে সাহিত্যিকৰে কিতাপ পঢ়ি মই ভাল পাওঁ। তাৰ ভিতৰত তেওঁলোক আৰু অকণমান বেছিকৈ, আৰু তেওঁলোকৰ আৰু কবি হিচাপে নীলমণি ফুকন, তাৰপৰা আপোনাৰ হীৰেণ ভট্টাচাৰ্য, হিৰুদা, তেওঁৰ কবিতাবোৰ পঢ়ি মন বেয়া লাগিলে সেইবোৰ পঢ়ি নতুন উৎসাহ পাওঁ, প্ৰেৰণা পাওঁ। সেই তেনেধৰণে। আপোনাৰ প্ৰিয় পুথি কোনখন বা উপন্যাস কোনখন প্ৰিয় উপন্যাস বা কিতাপ বুলিবলৈ ক'লেতো তেনেকৈ এটা আইডেণ্টিফাই কৰি দিয়াটো অনুচিত হ'ব আৰু। কিন্তু মই অসীমত যাৰ হেৰাল সীমা কিতাপখন পঢ়াৰ পিছত মই লিখাৰ যিখিনি মানে ষ্টাইল, তাৰ ধ্যান ধাৰণা, মানুহ এজনক যে
সেই কিতাপখন পঢ়ি পঢ়ি যে মানুহ এজন মানে বাস্তৱৰ লগত মানে সেই কল্পনাটোৰ লগত জুৰি নিজকে বাস্তৱ যেন অনুভৱ কৰিব পৰা যায় তেনেকুৱা এটা তাত আছে এইটো যদি পঢ়িছা তুমিও গম পাবা তো সেইখন কিতাপে মোক মানে সেই সৃষ্টিশীলতা বস্তুটো মোক শিকালে আৰু সেই তেনেকৈ যেতিয়া মই লিখিবলৈ কিবা এটা চেষ্টা কৰোঁ সেই কথাবোৰ মনত পৰি যায় আৰু সেইকাৰণে তেনেধৰণে সৃষ্টি কৰিবলৈ বিচাৰোঁ তো সেইখন কিতাপ মোৰ মানে সৃষ্টিৰ ক্ষেত্ৰত সেইখন কিতাপ এখন উল্লেখযোগ্য মোৰ ক্ষেত্ৰত সংগীত জগতত আপোনাৰ ধৰি লোৱা গীতিকাৰ সুৰকাৰ প্ৰিয় মানে আপুনি যাৰ সংগীত চৰ্চাক আপুনি মানে দেখি আগবাঢ়ি আহিবলৈ ইচ্ছা কৰিছে অসমৰ ক্ষেত্ৰত ক'বলৈ গ'লে মই গুৰু হিচাপে মানো তেওঁক আমাৰ মানস ৰবীন ককাইদেউ তেওঁৰ গীতবোৰ শুনিয়ে মই আগতেও কৈছোঁ যে লিখিবলৈ হেৰি কৰিছিলোঁ আৰম্ভ কৰিছিলোঁ ঠিক তেনেধৰণে তেওঁ আছে আপোনাৰ ইপচনলাল বৰুৱা ককাইদেউ তেওঁ আছে তেওঁৰ গীতবোৰ এতিয়া যি অসমত চলি আছে সংগীত তাৰ পৰা সম্পূৰ্ণ তেওঁলোকৰ অকণমান ডিফাৰেঞ্চ আছে পৃথক আছে তেওঁলোকৰ গীতত মানে সাহিত্য আছে তো সেই বস্তুখিনি লাগে আৰু তেনেকৈ গীত সৃষ্টি হ'লে এইবোৰ যুগমীয়া হ'ব জাউতি যুগীয়া এতিয়া যিবোৰ চলি আছে এতিয়া বজাৰত যিখিনি গীত চলি আছে মানুহে শুনি আছে সেইখিনি গীত বিশেষ তেনেধৰণে সময়ৰ লগতে সেইখিনিও শেষ হৈ যাব যেন লাগে কিন্তু য'ত সাহিত্য আছে যিবোৰ গীতত সেইবোৰ গীত কিন্তু চিৰদিন জীয়াই থাকিব ধন্যবাদ আমাৰ দৰ্শকসকল লগতে আমাৰ যিসকল উঠি অহা নৱপ্ৰজন্ম বা উঠি অহা প্ৰতিভা ব্যক্তিসকল যিসকল ল'ৰা ছোৱালী নিজৰ প্ৰতিভাক লৈ আগবাঢ়ি আহিছে তেওঁলোকৰ বিষয়ে আপুনি কি ক'ব মানে কেনেদৰে তেওঁলোকে নিজৰ লক্ষ্য স্থান পাব পাৰে বা আৰু আগবাঢ়ি যাব পাৰে মই তেনেকৈ উপদেশ দিব পৰা হোৱা নাই যিহেতু ময়ো ষ্ট্ৰাগল কৰি আছোঁ জীৱনত মানে সফল হ'বৰ কাৰণে তো মানুহৰ সেইটোৱে আৰু অসাধ্য সাধ্য হয় চেষ্টা লাগিব আৰু চেষ্টা কৰি যাব লাগিব সুপথে বিপথে গ'লে নহ'ব আৰু সুপথটো কি সেইটো নিজে চিলেকশ্যন কৰিব লাগিব মানে আত্ম উপলব্ধিটো লাগিব মানুহৰ যিটো পৰিৱৰ্তন কোনো কৰিব নোৱাৰে পৰিৱৰ্তন মই মোক নিজক কৰিব লাগিব তেতিয়া সমাজখন নিজে নিজে পৰিৱৰ্তন হ'ব ভাল কামবোৰ যদি আমি কৰোঁ বেয়া কামখিনি এৰিবলৈ আমি কাকো কোৱাটো প্ৰয়োজন নহ'ব যদি প্ৰত্যেকে ভাল কাম কৰে তেতিয়া কাৰোবাক মানে বেয়া কামটো নকৰিবি বুলি ক'বলৈ প্ৰয়োজন হ'ব জানো নহয় সেইটো কাৰণে আত্ম উপলব্ধিটো লাগে মই ভাল কাম কৰিম সেইটো মোৰ মানে আত্মাই বিচাৰিব লাগিব মই মনে প্ৰাণে বিচাৰিব মই কৰিব লাগিব তেতিয়া চব ঠিক হৈ যাব বেলেগ আৰু পৃথিৱীত নোহোৱা কাম একো নাই আৰু হ'বলগীয়া কাম বহুত আছে তো সেইটো কাৰণে নিজৰ উপলব্ধিটো লাগিব মানে খুবেই ভাল লাগিলে আপোনাৰ লগত কথা পাতি আপোনাৰ বিষয়ে জানি আৰু আশা কৰোঁ আমাৰ ৰাইজেও এই ভিডিঅ'টো চাই বহুতখিনি কথা শিকিলে জানিলে তো মোক ইমানখিনি সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আশা কৰোঁ আপোনাৰ সাহিত্য জগত লগতে সংগীত জগতৰ আপোনাৰ যি লক্ষ্য স্থান বা আপুনি যি আশা কৰিছে মানে আপোনাৰ গন্তব্য স্থান উপনীত হওক তাকে আশা কৰিছোঁ ধন্যবাদ তোমালৈ থাকিল আৰু মই শ্ৰদ্ধাৰ দৰ্শকবৃন্দক মই কথাটো জনাব বিচাৰিছোঁ যে এই মোৰ ভাই যিটো প্ৰয়াস কৰিছে আপোনালোকে সেই প্ৰয়াসক যোগাত্মক দৃষ্টিৰে লওক ইয়াৰ যিটো ইউটিউব চেনেল গ্ৰীণ লিফ আছাম সেই গ্ৰীণ লিফ আছামৰ আপোনালোক ছাবস্ক্ৰাইবাৰ হওক আপোনালোকে ইয়াৰ ভিডিঅ'খিনি শ্বেয়াৰ কৰক যিহেতু ই এটা ব্যতিক্ৰমী কাম কৰিছে আমাৰ নিচিনা মানুহ মই কোনোদিন ভবা নাছিলোঁ হয়তো দুই এটা গান লিখিছোঁ কবিতা লিখিছোঁ প্ৰবন্ধ লিখিছোঁ কিন্তু মই ভবা নাছিলোঁ যে মোক এনেধৰণে কোনোবাই আহি এনেধৰণে মানে মনৰ কথাখিনি ল'ব ৰেকৰ্ড কৰিব সেইটো ভবা নাছিলোঁ তো তাৰ কাৰণে ভাইটিক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে তেওঁ এনেধৰণে আগবাঢ়ি যাওক তেওঁ চৰ্চা কৰক এইবোৰ দিশত সাহিত্য সংস্কৃতি অধ্যয়ন কৰক আৰু আগবাঢ়ি যাওক ভালদৰে সেয়া মোৰ মনৰ কামনা তেওঁক আন্তৰিক শ্ৰদ্ধা তথা কৃতজ্ঞতা জনাইছোঁ আৰু এনেধৰণৰ এই কামখিনি কৰিছে আপোনালোকো জানিবলৈ কিছুমান আমাৰ দৰে অখ্যাত মানুহ বহুত আৰু আঁৰৰ ব্যক্তিসকল বহুতো আছে তেওঁলোকৰ বিষয়ে এওঁৰ যি মানে এওঁৰ চেনেলৰ যোগেদি যি জনাব বিচাৰিছে সেয়া খুব এক যোগাত্মক দৃষ্টিভংগীৰে তেওঁ আগবাঢ়িছে এই তেওঁৰ যোগাত্মক দৃষ্টিভংগীক আপোনালোকেও যোগাত্মকভাৱে লওক প্ৰচাৰ কৰক তেওঁক সহযোগ কৰক তাকে কৈছোঁ আৰু লগতে সকলোকে পুনৰবাৰ নমস্কাৰ জনাইছোঁ ধন্যবাদ বন্ধুসকল আজিলৈ মানে আকৌ লগ পাম অন্য ভিডিঅ'টোত লাইক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি আপোনালোকৰ মতামতসমূহ জনাব আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট এইকেইটা যদি কৰে মই ভিডিঅ' বনাবলৈ প্ৰেৰণা উৎসাহ পাই থাকোঁ আৰু ভিডিঅ' বনাই ভাল লাগে গতিকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ এই চেনেলত আহিবলগীয়া
সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আজিলৈ ইমানেই, ধন্যবাদ।